এইখনে আমাৰ থানাৰ ফটো নহয় জানো? হয় খুৰা, মই লৈ আহিলো। চালা কুকুৰ তই। মই কৰবালে যাওঁ নেযাওঁ কিয় ক'ব লাগেনো? ক'লেইনো কি হয়? নকলেনো কি হয়? তই কি এনেকুৱা ঠাইলৈ যাবি অ' যে মোক কথাটো ক'ব নোৱাৰি? সেইয়া কথাটো ক'লে যে তোৰ মাথাটো গৰম হৈ যাব। কি এনেকুৱা কথা হৈছে এই মুখতে দেখাই মাথা গৰম হৈ যাব? শুনিবি, ক মালিগাঁৱত আবেলিলে বিয়া এখন আছে, তালে যাওঁ, যাবি? বিয়াৰ নাম মোৰ সন্মুখত নলবি। সেইকাৰণেতো মই তোক কথাটো কোৱা নাছিলো। হ'ব, নেক্সট টাইম বিয়া শব্দ মোৰ ওচৰত নকবি। সেইটো মানে মানিমুনি। তোৰ কৰিলো যেনিবা। মোৰ গাত হাত দিব পাৰিব? দিছো। গুলি কৰিব পাৰিব? এই তই চুৰ কিয় কৰিছিলি সেইটো ক। ছাৰ, চুৰ কৰা নাই, লৈ গৈছিলো, আকৌ ঘূৰাই দিলোহেঁতেন। ছাৰ ইয়াৰ কথাৰ পাকটো চা, ইয়াক ডেঙে ৰ। মাৰক। ছাৰ, আন্দোলনৰ কাৰ্যসূচী এটাত ভাগ লৈ আহোঁ, তাৰপিছত খুলিম। ঐ কি উল্টা পুল্টা কৈ আছা? ফটোটো খুল। তই আন্দোলনত ভাগ ল'বি কাৰণে ফটোবোৰ আঁৰি লৈছ? হয়, এই মহান ব্যক্তিসকলৰ ফটো গাত আঁৰি ল'লে পাৰিব লাঠি চাৰ্জ কৰিব? পাৰিব গুলী চালনা কৰিব? ছাৰ, সন্ধিয়া আহি ঘূৰাই দিম। আমাৰ দাবী খুলি থৈ যা। দাবী কেতিয়াও খুলি থৈ নাযায়। ফটোটো কৈছো। নুখোলো। জয় অসম। ফটোটো থৈ যা। ছাৰ, ই দেখোন সাংঘাতিক মাথা মাৰি দিলে। তাকেইতো। আন্দোলনকাৰী গাত যদি বাপুজী, নেতাজী, সুধাকণ্ঠ, কলাগুৰু, ৰূপগুৰু তেখেতসকলৰ ফটো থাকে, তেওঁলোকে সঁচাকৈ লাঠি চাৰ্জ কৰিব নোৱাৰে, গুলিও কৰিব নোৱাৰে।